গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই চাগে ন। আৰু এতিয়া মই গা চা ধুই ব্ৰেকফাষ্ট কৰি আহিলোঁ। আৰু মানে আজি বাহিৰত বহুত ধুনীয়া ৰ'দ দিছে, কিন্তু ৰুমত মানে অকণ ঠাণ্ডা লাগে। মানে আমাৰ বেলকনিখনত যে ৰ'দ পাওঁতে পাওঁতে মানে 12:30 এটামান বাজিয়ে যায়। আৰু সেইকাৰণে ভাবিছোঁ অকণমান বাহিৰত আহি মানে ৰ'দ লৈ লওঁ। মানে বহুত ঠাণ্ডা পৰিছে ৰুমত, সেইটোৱে। আৰু এতিয়া অকণমান খোজকাঢ়ি লওঁ দেই। তাই যে এরকম ঠাণ্ডা পড়ে মানে আচৰিত লেগেছে না? পড়ে নাকি? ও খুব জানলা খুলে কি ঠাণ্ডা না, বাপরে। আৰু ইয়াতে মানে ইমান ঠাণ্ডা পৰিছে, এইবাৰ হেনো অকণমান কম পৰিছে। মানে ইয়াৰ এজনী মোৰ লগৰ এজনীয়ে ক'লে মানে ঠাণ্ডা হেনো ইয়াতকৈও বেছি পৰে কলকাতাত। এইবাৰ অকণমান ঠাণ্ডাটো কম বুলিহে কৈছে। আৰু অকণ বতাহ আছে বাৰু, নেজানো এতিয়া সঁচা হ'ব পাৰে। সিহঁত মানে আগৰ পৰাই কলকাতাতেই থাকে ন, সেইটোৱে। আৰু কিন্তু ঠাণ্ডা হ'লে পৰিছে দেই, সকলোৰ মুখতেই মানে ঠাণ্ডা বহুত বহুত সকলোৱে কয় মানে। ঠিক আছে, আৰু আপোনালোকক মই এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাম। ব'লকচোন অকণমান আগুৱাই যাওঁ। মানে কি মোৰ কাৰণে ইণ্টাৰেষ্টিং, এতিয়া আপোনালোকৰ কাৰণেও আশা কৰোঁ ইণ্টাৰেষ্টিং হ'ব চাগে। মানে এইকেইটা যে দেখিছে নহয়, এইকেইটা দেখিছে ন? এইকেইটা যে মোক মানে ৰিয়েল মানুহৰ নিচিনাই লাগে। ঠিক আছে, হঠাৎ যেতিয়া ৰাতি এইফালেৰে আহোঁ ন, তেতিয়া মোক মানে ভাব হয় যে ৰিয়েল কোনোবা বহি আছে নেকি, সেইটোৱে। আৰু কিন্তু এতিয়া বাৰু গম পাই ল'লোঁ যে মানে নহয়, সেইটোৱে। মানে মোক এতিয়া হাঁহি উঠে ভাবিলে। মানে এইকেইদিন অকণমান ভিডিঅ'বোৰ লেট হৈ আছে, কাৰণ মই মানে কৈছিলোঁ নহয় যে মোৰ শহুৰ দেউতাৰ লগত আমি অকণমান হস্পিটেলত আছিলোঁ ট্ৰিটমেণ্টৰ কাৰণে। এইকাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ অকণমান দেৰিকৈ পাব, আৰু মানে লেট হৈ গৈ আছে একচুৱেলি। আপোনালোকে বেয়া নাপাব দেই, মই যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম। মানে হস্পিটেলত থাকিলে কি হয়, মানে এডিটিং কৰিব নোৱাৰি ন, সেইটোৱে। আৰু মানে বেয়া লাগে বাৰু এডিটিং কৰিবলৈ। মানে হস্পিটেলত থাকোঁ, এটা চবৰে এটা টেনশ্যন থাকে, সেইকাৰণে মই কৰা নাই। ভাবিছোঁ কলকাতা যেতিয়া আহিছোঁ লাহে লাহে ভিডিঅ'বোৰ দিম আৰু কৰিম ন। অলৰেডি মই 3টা পাক মাৰিলোঁ, মানে খোজকাঢ়িলোঁ। তো এতিয়া ৰুমলৈ যাওঁ, কাৰণ ৰুমত মা বাবা আৰু হাজবেণ্ড আছে। মানে বাবা মানে কিমানবাৰ ৰাতিপুৱাৰ পৰা ওলালে ঠিকে নাই, ৰুমত ঠাণ্ডা ন। বাবাই মানে কৈ আছে যে ইমান ঠাণ্ডা ৰুমত অকণমান বাহিৰত যাওঁ, মানে খোজকাঢ়িলে ভাল লাগে ন, সেইটোৱে। আৰু তাৰপিছত সেইটোৱে। আৰু এতিয়া ৰুমলৈ যাওঁ। ঠিক আছে, ঠিক আছে। আপুনি আহিছে বা, ক'ত যাব এতিয়া? আকৌ ঘূৰি লওঁ। ক'লৈ যাব? ক'লৈ যাব কওকচোন? ক'ত যাব? চাহ খাই আহোঁ এইটো। অ'কে, মানে মই ৰুমলৈ যাবলৈ ঠিক আছে, মানে মই ৰুমলৈ যাবলৈ ওলাইছিলোঁ, কিন্তু এতিয়া মানে কি হ'ল, আকৌ তেখেত মানে বাহিৰলৈ যাব। ভাবিলোঁ মই আকৌ যাওঁ। ঠিক আছে, ব'লক। আমাৰ গেটৰ বাহিৰতেই মানে চাহৰ দোকান কিছুমান আছে, তাতে অকণমান চাহ খাই লওঁ। মানে খানা পিনা হোৱা নেকি? আপনি তো কোই অৰ থা। আমাৰ গাঁৱত মানে ঢেৰ আছিলে আগতে, এতিয়া সিমান নাই বাৰু। এতিয়া সিমান মানে নাই বুলিয়ে ক'ব পাৰি। যেতিয়া আমি সৰু আছিলোঁ তেতিয়া দেখিছিলোঁ মানে এইবোৰ গোবৰেৰে বনাই যে। আৰু আমি মানে এতিয়া এই যে গোবৰৰ সেইবোৰ, আপোনালোকক গোবৰৰ সেইবোৰ দেখিলোঁ নহয়, ভাবিছোঁ বিক্ৰী কৰে নেকি। মানে তেখেতে সুধিব গৈছে, বিক্ৰী কৰিলে আমি মানে ফুল গছত নি অকণমান দিম আৰু ভাল হ'ব ন। ইয়াত মানে তেনেকৈ গোবৰ চোবৰ পোৱা নাযায় ন, এপাৰ্টমেণ্টৰ ভিতৰতনো ক'ত পাম গোবৰ। ইয়াৰে এখন বাহিৰত ফিল্ড আছে, তাত মানে এইবোৰ শুকাব দিছে। আহি মানে খোজকাঢ়িব আহিছিলোঁ যে ইয়াতে মানে দেখিলোঁ, সেইটোৱে। মানে তেখেতে কৈ আছে চাগে বিক্ৰী কৰে, সেইটোৱে। আৰু কেইটামান লৈ যাম। আৰু কি ক'লে দিব? অ'কে, তেতিয়া কি ক'লে যে তেতিয়া লৈ যাবা, তেতিয়া ক'ব ন। ঠিক আছে, ল'ব আহিম ছেটাৰডে ছানডে। আগতে যে সেই তেখেতক সুধি লওঁ নেকি, এই ফুলৰ মানুহজনক। কিয় নহয়, পিছত কয় নেকি যে বুঢ়ীটো পকে ধৰিলে অমুক তমুক। অ'কে, ঠিক আছে। মাহঁতক সুধি ল'ম এবাৰ, মানে ইয়াৰে মাক। ঠিক আছে, সুধিলে তেতিয়া গম পাম ন কেনেকুৱা হয়। এনেই নৰ্মেলিটো আমি ঘৰত ফুলগছত গোবৰ দিওঁ, সেইটোৱে। আৰু ভাল হ'ব লাগে, চাওঁ ন। ঠিক আছে, আৰু এতিয়া ৰুমলৈ গৈ আছোঁ। আৰু এতিয়া মই অকলে লিফ্টেৰে আহিছোঁ। তেখেতে মানে চিৰিৰে যাব হেনো, তেখেত চাগে পোৱা নাই। মই পালোঁ, ৰ'ব চাওঁ। আহিছে
বহুত কষ্ট হৈছিল বাবা কি খায় বাহ বাপরে মা অত হাঁচি গরম লেগে গেছে হে বাইরে কি গরম বাহিৰত বহুত গৰম ন বাবা কিমান গৰম বাহিৰত বহুত গৰম হৈ যায় সঁচাই বাহিৰত বহুত গৰম মানে ভিতৰতে অকণ ৰ'দটো কম সেইটোৱে আৰু আহি কেনে দেখিলোঁ যে মায়ে মানে সকলোবোৰ বেংগলোৰ হ্যাঁ হ্যাঁ আমটা আৰু এতিয়া এইটো কাটি ল'ম মানে বাবাই এইটো বেংগলোৰৰ পৰা আনিছে সেইকাৰণে আমি খাই লওঁ এতিয়া বেংগলোৰ না বাবা বেংগলোৰৰ ডালিম এইটো বাবাই আনিছে মানে আৰু ঘৰলৈ আহি দেখিলোঁ যে মায়ে মানে সকলোবোৰ বনাই ৰাখিলে অলৰেডি বেছি সময় হোৱা নাছিলে মায়ে মানে বহুত এক্সপাৰ্ট হয় একদম পটককৈ হৈ যায় মানে খানা কি বনাইছে আপোনালোককো দেখুৱাওঁ দেই ইয়াৰ ৰ'ব তাৰপিছত আৰু চব্জি দাইল আৰু কিবা এটা বনাইছে ৰ'ব এইটো মিঠিৰ অকণমান শাক বনাইছে আৰু ইয়াৰ বন্ধাকবি ৰাতিপুৱাৰে আছিলে আজি সকলোবোৰ মানে মায়ে বনালে আৰু মই যেতিয়া খোজকাঢ়িব গৈছিলোঁ তেতিয়া মানে মায়ে এইবোৰ বনাই ৰাখিলে আহি দেখিলোঁ মানে সকলোবোৰ বনোৱা হ'ল আৰু এতিয়া অকল মই ভাতটো বনাম চাউলটো ধুই ৰাখিছোঁ অলপ পিছত বনাই দিম আৰু এতিয়া এই ডালিম এইটো আমি আমাৰ তাত বেদনা বুলি কওঁ বাবাহঁতে মানে ডালিম বুলি কয় এইটো বেদনাই হ'ব চাগে যে নহওক এইটো কাটি লওঁ ঠিক আছে ৰেডি হ'ল এতিয়া খাই লওঁ দেই লওঁ বাবা ক'ত বাবা ক'ত এইটো অলপ কম ৰঙা মিঠাও সিমান নহয় ন ঠিক ঠাক আৰু মিঠাও সিমান নহয় ঠিক ঠাক আৰু ন আৰু আজি মানে মায়ে বহুত ধুনীয়া পায়স বনালে আৰু এতিয়া এইটো খাই লওঁ পায়স দিওঁনে পায়স দিওঁ আৰু এতিয়া মায়ে বনোৱা পায়সখিনি খাই লওঁ আৰু ইমান ধুনীয়াকৈ মায়ে পায়স বনাইছে নহয় দেখিয়ে যে খাওঁ খাওঁ লাগিছে এতিয়া মায়ে মানে বহুত ধুনীয়া পায়স বনায় ৰাতিৰ কাৰণে অকণমান স্কোৱাছ আৰু গাজৰ ভাজিছোঁ আৰু বেঙেনা ফ্ৰাই কৰিম আৰু দুপৰীয়াৰে মানে চব্জি দাইল আছেই কাৰণ আজি নিৰামিষ প্লেইন আৰু একো নবনাওঁ আজি চিম্পল খাওঁ সেইটোৱে আৰু এতিয়া বনালোঁ খোজকাঢ়িবলৈ গৈ আছোঁ তলত এতিয়া ৰাতিৰ ভাত বনোৱা হৈ গ'ল অকণমান খোজকাঢ়ি আহোঁ ঠিক আছে আৰু অকণমান বাহিৰত গৈ খোজকাঢ়াৰ পিছত ৰাতিৰ ভাত সাজ খালোঁ আৰু গতিকে এতিয়া বাই বাই লাভ ইউ অল গুড নাইট